Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজিৰ বৰ্তমান সময়ৰ প্ৰাক্ষণত আপোনালোকৰ মাজলৈ মই উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় বেঙেনা খেতি। তো বৰ্তমান কোন ধৰণৰ বেঙেনা খেতি কৰিব লাগিব, কোন ধৰণৰ বেঙেনা খেতিত আটাইতকৈ বেছি লাভান্বিত হ'ব পাৰিব, বৰ্ষা কালত কৰা কোনটো বেঙেনাৰ গুটি আপোনালোকে পচাব আৰু কি ধৰণৰ ফলন আপোনালোকৰ খেতিত দিব। তো আজিৰ এই ভিডিঅ'টোৰ মাজেদি মই আলোচনা কৰিবলৈ গৈ আছোঁ। তো কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউয়াৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত ৰাসায়নিক জৈৱিক বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে। তো বন্ধুসকল, তো এই বেঙেনা আটাইতকৈ লাভজনক খেতিৰ ভিতৰত আছে বেঙেনা খেতি, কিন্তু খেতিয়কসকলে দিনক দিনে পিছুৱাই গৈ আছে এই বেঙেনা খেতি কৰাৰ ক্ষেত্ৰত। তাৰ কাৰণ বেঙেনা খেতিত যেনেকুৱা লাভ আছে তেনেকুৱা আমাৰ খৰচো আছে। আমি যেতিয়া ভাল খৰচ বহন কৰিব পাৰিম তেতিয়া আমাৰ বেঙেনাৰ লাভালাভো ভাল এটা পাম বুলি আশা কৰোঁ। তো এই খেতি কেনেকৈ কৰা হয়, খেতিৰ লাভালাভ কি আৰু খেতিত আমি কি পন্থা অৱলম্বন কৰিব লাগিব, তো আজিৰ এই ভিডিঅ'টোত দেৰি নকৰি আলোচনা কৰিবলৈ গৈ আছোঁ। স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো কথা হ'ল বেঙেনা খেতিৰ বেঙেনাবিলাক এনেকুৱা ধৰণৰ দীঘল আকৃতিৰ হ'ব লাগিব আৰু এই জাতৰ বেঙেনাখিনি আপোনালোকেও কৰিব পৰা হ'ব লাগিব আৰু প্ৰতিটো গছত কমেও 8 পৰা 10টাকৈ বেঙেনা আপুনি তিন পিছে পিছে উঠাব পৰা হ'ব লাগিব। সেই হিচাপত আমি খেতিটো তেনেকৈ কৰিব লাগিব না। তো খেতি কৰাৰ মূল উদ্দেশ্যটো মই আজি আপোনালোকৰ মাজত আলোচনা কৰিম। কাৰণ প্ৰথম অৱস্থাত মাটি নিৰীক্ষণ কৰিব। মাটি নিৰীক্ষণ কৰিবৰ কাৰণে আপোনালোকক কৈছোঁ অম্লতা মাটি নে ক্ষাৰকীয় মাটি, দুটাৰ পৰা এটা মাটি আপোনালোকে নিৰীক্ষণ কৰিব। যদি আপোনালোকৰ মাটিৰ অম্লতা মাটি আছে ভাল, তেনেহ'লে আপোনালোকে সেই খেতিত বেঙেনা খেতি কৰিব। ক্ষাৰকীয় মাটিটোক আপোনালোকে বেঙেনা খেতি কৰিব পাৰিব, কিন্তু অম্লতা বেছি থকা মাটিত আপোনালোকে চূণ পৰাপক্ষত অকণমান দি তাৰপিছত আপোনালোকে মাটি চহাব, ধূলিময় কৰিব, মৱাব। আৰু যিটো মাটি ক্ষাৰকীয় মাটি সেনেকুৱা মাটিত আপোনালোকে চূণ খেতিত দিবৰ কাৰণে প্ৰস্তুতি নল'ব। আৰু কথা হ'ল মাটি আমি কেনেকৈ পৰীক্ষা কৰিম। মাটি পৰীক্ষা কৰিবৰ কাৰণে HP এটা মেচিন আজিকালি ধৰক নেটত পোৱা যায়, HP চইল মেচিন। এই মেচিন আপোনালোকে যদি ক্ৰয় কৰিব পাৰে, সেই মেচিনেদি আপোনালোকে নিশ্চয় বা আমিও মাটি কি কৰিব পাৰিম, পৰীক্ষা কৰিব পাৰিম। 1 বিঘা মাটিৰ 4টা কৰ্ণাৰত আৰু ঠিক মাজত যদি আপোনালোকে নিৰীক্ষণ কৰে তেতিয়া আপোনালোকে নিশ্চয় গম পাব যে মাটিটোৰ কি পদ্ধতি হৈ আছে, খেতি বাতি কৰাৰ কাৰণে উপযোগী আছে নে নাই, ক্ষাৰকীয় না অম্লতা নিৰীক্ষণ কৰিলে। এতিয়া কথা হ'ল মাটি আপোনালোকে বেঙেনা খেতি কৰাৰ কমেও 1 মাহ আগৰ পৰা প্ৰস্তুতি ল'ব লাগিব। হাল মাৰিব, মাটি পচাব। তো কথা হ'ল এই বেঙেনা খেতি কৰিবৰ কাৰণে 1 মাহ আগৰ পৰা যে মই প্ৰস্তুতি ল'বৰ কাৰণে কৈ আছোঁ, তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আগতীয়াকৈ আপোনালোকে নাৰ্চাৰী প্ৰস্তুত কৰিব। নাৰ্চাৰী প্ৰস্তুত কৰি কেনেকৈ কৰিব, তো নাৰ্চাৰী প্ৰস্তুত কৰাৰ উদ্দেশ্যটো হ'ল আপোনালোকে আগতীয়াকৈ পলিখিনি প্ৰস্তুত নকৰিলে আপোনালোকৰ লগোৱাৰ অকণমান দেৰি হৈ যাব। যেতিয়া নাৰ্চাৰীত আপোনালোকে পলিখিনি প্ৰস্তুত কৰিলে, যেতিয়া পলিৰ বয়স 27 দিন বা 1 মাহ হৈ যাব, তেতিয়া আপোনালোকে কি কৰিব, সেই পলিখিনি আপোনালোকে খেতিত লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু এটা কাম কৰিব, বেঙেনা খেতিৰ কাৰণে গোবৰ সাৰটো কমেও 1 বছৰৰ পুৰণা গোবৰ সাৰ আপোনালোকৰ খেতিত দিবৰ কাৰণে আপোনালোকে সাজু হ'ব। একেবাৰে নতুন গোবৰ যিবিলাক আছে, কেঁচা গোবৰ, সেইবিলাক আপোনালোকৰ খেতিত পৰাপক্ষত নিদিব। আৰু এটা সমস্যা দেখা পোৱা যায় বেঙেনা গছৰ, প্ৰধান সমস্যাই হ'ল গছৰ আগবিলাক, গছৰ ডুগাবিলাক, ডালবিলাক পোকে ফুটা কৰে আৰু তাৰ পৰা সমস্যা দেখা পোৱা যায়। আৰু মাজে মাজে আৰু এটা সমস্যা দেখা পোৱা যায়, এই বেক্টেৰিয়া আৰু ভাইৰাছ দুটা এটা আমাৰ কি কৰে, খেতিত সমস্যা সৃষ্টি কৰে। চাব পাৰিছে
বেক্টেৰিয়া আৰু ভাইৰাছজনিত সমস্যা হ'ল সেইটো গছৰ পাতবিলাক কেঁচুৰি যাব আৰু পাতবিলাক তেলতিলীয়া হৈ নাথাকিব। আৰু বেক্টেৰিয়াটো চিনিয়ে পায় মাটিৰ গছৰ গুৰিত ফাংগাচাইড, এইটো দূৰ কৰিবৰ কাৰণে বা দমন কৰিবৰ কাৰণে আপোনালোকক মই ঔষধখিনি নিশ্চয় ক'ম। তো কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি এনেকুৱা ধৰণৰ বেঙেনা খেতি কৰিম তেনেহ'লে মোৰ ভিডিঅ' আপোনালোকে স্কিপ নকৰাকৈ আপোনালোকে মোৰ কথাখিনি আপোনালোকে সুন্দৰকৈ শুনক আৰু এনেকুৱা খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লওক। তো কি কৰিব, যদি আপোনালোকে জৈৱিক পদ্ধতিত কৰে তেনেহ'লে আপোনালোকে জৈৱিক পন্থালৈ যাব, আৰু যদি ৰাসায়নিক পদ্ধতিত কৰে আপোনালোকে ৰাসায়নিক পন্থালৈ যাব লাগিব। তো মই প্ৰথমতে ৰাসায়নিক পদ্ধতি মতে কৈছোঁ। বেঙেনা পুলিখিনি আপোনালোকে নাৰ্চাৰীৰ পৰা আনিলে, ইফালে হাল মাৰা হ'ল। হাল মাৰাৰ আগতে আপোনালোকে কি কৰিব, প্ৰতি বিঘাত 30 পৰা 35 কিলোকৈ আপোনালোকে ছুপাৰ, 10 কিলো পটাছ, 10 কিলো ইউৰিয়া, 10 কিলো DAP এইখিনি ধুনীয়াকৈ সিঁচি তাৰপিছত হাল মাৰিব, মাটি চহাই ধূলিময় কৰি তাৰপিছত লগাব। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব ৰাখিব 2 হাত, শাৰীৰ পৰা শাৰীৰ দূৰত্ব কমেও 2 হাত ৰাখি কিনে আপোনালোকে পুলিখিনি লগালে। লগোৱাৰ পিছৰ পৰা আপোনালোকে খেতিত যতন ল'ব। আৰু এটা কথা লক্ষ্য কৰিব, গছৰ মাটি যদি আপোনালোকৰ অম্লতা ভাল, হিউমাছযুক্ত মাটি, তেনেহ'লে আপোনালোকে গছৰ পৰা গছৰ দূৰত্ব 2.5 ফুট দিব পাৰিব। এটা কথা আপোনালোকে মন কৰিব, এটা গছ যাতে আৰু এটা গছৰ লগত লাগি নাথাকে, সমস্যাৰ সৃষ্টি হ'ব। আৰু গছৰ মাজত তাৰমানে ঠিক মাজ বৰাবৰ যাতে ৰ'দ পৰিব পাৰে, বতাহ সোমাব পাৰে, গছত যাতে কোনো ধৰণৰ ফাংগাচাইডে নাপায়, তাৰ কাৰণে আপোনালোকে পৰাপক্ষত বেঙেনা গছখিনি অকণমান পাতলকৈ লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। এতিয়া কথা হ'ল, মই যে আপোনালোকক শুকান গোবৰ যোগান ধৰিব দিছিলোঁ, মিনিমাম বিঘাই প্ৰতি 2 গাড়ী গোবৰ দিব। 1 গাড়ী গোবৰ আপোনালোকে দি কিনে লগালে। লগোৱাৰ পিছত যেতিয়া গছখিনি একদম পূৰা ধৰক 1.5 মাহমান বয়স হৈ যাব, তেতিয়া গছত ধুনীয়াকৈ ফুল ফুলিব। এনেকুৱা ধৰণৰ ফুল যেতিয়া ফুলিব তেতিয়া আপোনালোকে সেই 1 গাড়ী গোবৰ আকৌ কি কৰিব লাগিব, সেই গোবৰৰ মাজত ৰাসায়নিক পদ্ধতি মতে কৈছোঁ, আপোনালোকে 1 গাড়ী গোবৰত তাৰ পৰা আপোনালোকে ভগাই ল'ব, আধাখিনি ভগাই লৈ 15-20 কিলো ছুপাৰ দিব, 15 কিলোমান পটাছ দিব, আৰু 10 কিলো ইউৰিয়া দিব, 10 কিলো DAP দি ধুনীয়াকৈ গোবৰখিনি উৰ্বৰ কৰি ঢাকি ৰাখিব, প্লাষ্টিকে দি নহ'লে বস্তাত ভৰাই ৰাখিব। ৰাখি সেই গোবৰখিনি পৰাপক্ষত আপোনালোকে সেই বেঙেনা গছৰ ঠিক শাৰীৰ মাজে মাজে বা ফাঁকা ঠাইখিনিৰ মাজে মাজে আপোনালোকে ধুনীয়াকৈ সিঁচিব। চাব 1 সপ্তাহৰ ভিতৰত আপোনালোকৰ বেঙেনা গছখিনি ঠিক এনেকুৱাই হ'ব। মই যি ধৰণে আপোনালোকক দেখুৱাইছোঁ খেতি সেই ধৰণৰে হ'ব। আৰু পাতবিলাকত যাতে কোনো ধৰণৰ বেক্টেৰিয়া, ফাংগাচাইড আৰু কোনো ভাইৰাছ নালাগে, তাৰ কাৰণে ফাংগাচাইডৰ কাৰণে আপোনালোকে লখন্দি দিব পাৰিব। তাৰপিছত পোকৰ ঔষধৰ ক্ষেত্ৰত আপোনালোকৰ যিটো ভাইৰাছ, এই ভাইৰাছৰ ক্ষেত্ৰত মই আপোনালোকক কৈ দিছোঁ চিমোডিছ বেঙেনা খেতিৰ কাৰণে আটাইতকৈ ভাল। দাহাত ভাল আছে, তাৰ লুব্ৰিঅ, দাহাত এইবিলাক ঔষধ আপোনালোকৰ খেতিত আপোনালোকে দিব। আৰু তাৰ ছেকেণ্ড টাইম যিটো ঔষধৰ কথা কৈ আছোঁ সেইটো হ'ল অবেৰন। এইকেইটা ঔষধ পৰাপক্ষত আপোনালোকৰ খেতিত যেতিয়া স্প্ৰে কৰিব, আপোনালোকৰ খেতিত আপোনালোকৰ কোনো ভাইৰাছ, ফাংগাচাইড, তাৰপিছত বেক্টেৰিয়াৰ কোনো ধৰণৰ সমস্যা নাথাকিব। তো এই ধৰণৰে খেতি কৰক, এই ধৰণৰ খেতি কৰি আপোনালোকে সফল হওক তাৰে কামনা কৰিলোঁ। তো খেতিৰ পৰা ভাল এটা উপাৰ্জন আপোনালোকে নিশ্চয় কৰিব পাৰিব। তো প্ৰতি বিঘাৰ পৰা অন্তত 2 পৰা 2.5 লাখ টকা যাতে আমি এটা উপাৰ্জন কৰিব পাৰোঁ তাৰে কামনা কৰিলোঁ। তো বন্ধুসকল, যিখিনি কথা কৈছোঁ আপোনালোকে নিশ্চয় গম পাইছে বা নিশ্চয় বুজিব পাৰিছে। আৰু এই বগামাছি যিটো আমি দেখা পাওঁ, চাদামাছি, সেইটোৰ ক্ষেত্ৰত আপোনালোকে ইকা ব্যৱহাৰ কৰিলে আপোনালোকৰ খেতিত এইবিলাক আঁতৰাব পাৰিব। তো ইকা আমাৰ বগামাছিৰ কাৰণে বহুত ভাল। তো এই ঔষধটো পৰাপক্ষত আপোনালোকে সপ্তাহত 2 বাৰকৈ স্প্ৰে কৰিব। তাৰ লগতে চেমোডিছ ঔষধটোৰ লগত, সঞ্জন্তা কোম্পানীৰ চেমোডিছ ঔষধটোৰ লগত ইকাও মিক্স কৰি দিয়ক। যদি কয় যে মই ডাইৰেক্টলি চেমোডিছ স্প্ৰে কৰিম, সেইটোত চাদামাছিৰ কাৰণে ভাল কম্পজিশ্যন আছে, সেইটোত দি যাব। যদি পাৰে আপোনালোকে ইকাই সংমিশ্ৰণ কৰিও দিব পাৰিব। তো মই আৰু আলোচনা নকৰোঁ, যিখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিলোঁ সেইখিনি আপোনালোকে কৰক, সফল হওক তাৰে কামনা লৈ আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।